আপোনালোক সকলোকে স্বাগতম জনাই এয়া চাওক আমাৰ পুখুৰী সিঁচা ঘৰুৱাহী মাছ দেখাবলৈ লৈছোঁ। এইকেইটা কাৱৈ মাছ। বুধবাৰৰ দিনৰ এয়া আমাৰ ব্যৱস্থা। যিদিনাখন খ্ৰীষ্টমাছ আছিলে এয়া কেইটামান জীয়াই থৈছোঁ চাওকচোন, চব গৰৈ মাছ। খ্ৰীষ্টমাছৰ দিনাখন আমাৰ ঘৰত পিঠা মাছ মাংস সকলো যোগাৰ হ'ল। তাৰপিছতে এয়া পেকেট কৰি অলপমান ভাইটিৰ ছোৱালীকেইজনীলৈ বুলি পঠালোঁ। পিছত ইফালে মাংস আছিলে, ছাগলী মাংস আগদিনা আনি থোৱা আছিলে। যিহেতু মঙলবাৰ আছিলে সেইদিনা খোৱা নহ'লে, বুধবাৰৰ কাৰণে থৈ দিয়া হৈছিলে। আকৌ ইফালে বাৰীৰ গোল নেমুখিনি এনেকৈ পকি আছিলে, ভাইটি আহিছিলে, সি তাৰ সৈতে পৰালু কেইটামান দি পঠাইছোঁ পলিথিনত বান্ধি টেঙাখিনিৰ পৰা। তাৰপৰা ছাগলী মাংসটো এখেতে বনালে। যিহেতু খ্ৰীষ্টমাছৰ কাৰণে বন্ধ আছিলে, মাছখিনি বাছি পেলাই মই ভাজিলোঁ। এইদৰে সৰু মাছখিনি বৰ ভাল লাগিছিলে। আৰু যিহেতু আজি বৃহস্পতিবাৰ গতিকে বুধবাৰৰখিনিহে আপোনালোকক দেখাইছোঁ। আৰু এইখন হৈছে থালি, ভাতৰ থালি। আৰু এয়া মোৰ ভাইটি বোকাখাটত থাকে, সি যাবগৈ। এয়া ভিনিহিয়েকে খাই আছে এমূৰে, সি খাই আছে। মই তাৰ ওচৰতে ৰখি দিছোঁ আৰু ছোৱালীয়ে কৈছে মা তোক যে লাগিছে আৰু। তাৰপাছতে খোৱা খৰাহীত কেইটামান বৰা চাউল তিয়াই থোৱা আছিলে, বৰা চাউল এপোৱামান তিয়াই থোৱা আছিলে, টুকি থৈছোঁ। পিঠাগুড়ি কেইটামান খুন্দি মানে আঠা আছেনে নাই, নতুন এইবছৰৰ বৰা ধান মানে কেনেবাকৈ মিহলি হৈছে নেকি চাবৰ বাবে। পিছে মিক্সিতে খুন্দি দিলে ছোৱালীজনীয়ে। এইকেইটা পিঠা গেছতে 2-4টামান ভাজি চালোঁ, ধুনীয়াকৈ উঠিছে, মানে আঠা আছে, বেলেগ মিক্স হোৱা নাই। গতিকে মাঘৰ বিহুলৈ বেলেগৰ ঘৰত বিচাৰিব লগা নহয়। আৰু সেয়াকে আকৌ সাজি পেলালোঁ। কেইটামান নিমখীয়া পিঠা বনালোঁ সাজি পেলাই। এনেকৈ ঘিলা পিঠা আজিকালি বনোৱাই নহয়। সেইবাবে ভাবিলোঁ খ্ৰীষ্টমাছৰ দিনাখন দেখোন মোৰ ঘৰত পিঠা মাছ মাংস সকলোখিনি আৰু লগতে দৈ আপোনালোকক দেখাই আছোঁ। মই ৰাতিলৈ দৈ অকণমানেই ভাত খাইছোঁ। যদিও এইখিনি সম্পূৰ্ণখিনি হৈছে যোগাৰ, মই সকলোবোৰ নাখাওঁ। ইতিমধ্যে আপোনালোকক কৈছোঁৱেই, মাংস মাছ এইবিলাক ঘৰৰ যিহেতু সকলোৱে খাব। আৰু আজিতো বৃহস্পতিবাৰ, এবাৰ আমাৰ ঘৰতো এইবিলাক নোসোমায়। এয়া বুধবাৰৰহে দেখাই আছোঁ আপোনালোকক। কৈছোঁৱে যে খ্ৰীষ্টমাছৰ দিনাখন আৰু। গতিকে এয়া ভাজিলোঁ, কেনেকুৱা লাগিছে ক'ব। এয়া দৈয়ে মই ভাত খালোঁ ৰাতিকৈ।